ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা আজি আকৌ লং ভিডিঅ' এটা আনিছোঁ। মানে এয়া ৰাতিপুৱাই বেটাৰ কাৰণে এফালে ৰুটি বনালোঁ, এফালে আলু ভাজি বনালোঁ। স্কুললৈ আচলতে ভাত খাই নাযায়, সি ৰুটি খাই যায়। ভাত খাবলৈ মন নকৰে কাৰণে এনেকৈ ৰুটি চব্জিকৈ বনাই দি খুৱাই পঠিয়াওঁ আচলতে তাক। তাৰ খোৱাখিনি প্ৰথমতে মই ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ বাৰু। তাৰপিছতে আকৌ টিফিনৰ কাম আহিলে। টিফিনত আজি একো নিদিলোঁ, বোলো নাই এনেকৈ মালপোৱা কেইটামানকৈ নিমখীয়া দিলে সি খাই বেছিকৈ ভাল পায়। তাৰপিছত এইফালে মালপোৱা কেইটামান বনাইছোঁ, বোলো সেইকেইটাকে টিফিনত দি পঠিয়াওঁ। আজি অকণ উঠাও দেৰি হৈছিলে বাৰু। ভিডিঅ'টো আচলতে মই 2-3 দিনৰ একেবাৰে লগাই পেলাই এটা লং ভিডিঅ' বনাইছোঁ দেই আজি। এইফালে অকণমান ধৰি যোৱা নিচিনা হ'লগৈ, মানে ৰাতিপুৱা টাইমটোত ইমান খৰখেদা লাগে নহয়। এইফালে টিফিন পানী ভৰাই কৰি আজৰি হৈ গ'লোগৈ বাৰু। তাৰপিছতে এইফালে তাৰ গাড়ী আহিলে, সি গ'ল বাৰু। মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ। এফালে গাড়ী যোৱাৰ তাৰপিছতে আহি গ'লোঁ। আমাৰ দুইটাৰ কাৰণে ধুনীয়াকৈ চাহ বনাই ল'লোঁ। ৰাতিপুৱাই বোলো চাহ একাপ খাই লওঁ, চাহ একাপ নাখালে ভালো নালাগে ন। কাম বন গৈ পেলাই ব্ৰেড আনিছিলে তেওঁ, তাৰপিছত ব্ৰেড ল'লোঁ, বিস্কুট ল'লোঁ, এনেকৈ যি য'ত আছিলে সকলোখিনি অকণমান লৈ পেলাই বোলো চাহকাপ ধুনীয়াকৈ খাই লওঁ। ৰাতিপুৱা চাহ একাপ নাখালে ভালো নালাগে বাৰু, নহয়নে? মানে আগতে চাহ খোৱা নহৈছিলে, এতিয়া মানে কি হৈছে, ৰাতিপুৱা চাহকাপ নাখালে কিবা ভাল নালাগে, গাটো মনটো এনেকুৱা ভাল নলগা নিচিনা হ'ল। তাৰপিছত বেটা স্কুলৰ পৰা আহি পাই গ'লহি বাৰু। তাৰ বাকীখিনি ভিডিঅ' কৰা নহ'লে। তাৰপিছত দেউতাকে সেইখন কিনি আনিলে। এইখন পূৰা ভিতৰতে, বাহিৰততো চলাবলৈ দিব নোৱাৰোৱেই, কাৰণ ভিতৰতে বোলো এনেকৈ মানে কি টিভি মোবাইল বেছি চাই থকাৰ কাৰণে ভাবিছোঁ এখন আনিলোঁ। সেইফালে পঢ়িবলৈ লৈছিলেগৈ সি বাৰু। এইখনকে লৈ আজিকালি অকণমান সময় বাৰু ব্যস্ত হৈ থাকিবলৈ লৈছে। বাহিৰত তেনেকৈ দিয়া নহয় চলাব বাহিৰত, কাৰণ ৰাস্তা একদম পূৰা মানে গাড়ী মটৰ বহুত গৈ থাকে যে, সেইকাৰণে আচলতে বাহিৰত চলাবলৈ দিয়া নাই। ভিতৰতে বোলো যিমানকণ সময় চলায় এনেকৈ ভিতৰতে চলাই। মই অনাৰ লগে লগে বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ, তো পিছত সি চাব পাৰিব বুলিহে আচলতে। তাৰপিছতে এইফালে ৰাতিহে আৰু, দিনত একো ভিডিঅ' কৰা নহ'লেগৈ দেই। তাৰপিছত ৰাতি এইফালে ব্ৰইলাৰ মাংস আনিছিলে, সেইখিনি শুকান ফ্ৰাই কৰিম আচলতে। মই গোটেইখিনি কাটি কৰি যোগাৰ কৰি লৈছিলোঁ। এইফালে কচুৱে মচুৰ দালি দি পেলাই, বিলাহী দি পেলাই বনাইছিলোঁ ৰাতিৰ সাজৰ কাৰণে। তাৰপিছতে এইফালে আলুখিনি প্ৰথমতে অকণমান ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ, তেতিয়া খাবলৈ খুব ভাল লাগে, নহয়নে? তাৰপিছত এইফালে দালিখিনিতো বাৰু হৈয়ে গ'লগৈ, বনাই কৰি আজৰি হৈছোঁ গাৰ্লাৰে। তাৰপিছত এইফালে মাংসখিনি বহাই দিলোঁ। এনেকৈ শুকান ফ্ৰাই কৰি খাই আচলতে ভাল লাগে ব্ৰইলাৰ মাংসটো। এনেও কি আৰু মানে জোল বনালে ইমান এটা খাই ভাল নাপাওঁ মই। এনেকৈ বনালে বেটাইও খাই ভাল পাওঁ, ময়ো খাই ভাল পাওঁ। তেতিয়া মানে কি এপিচ দুপিচ খাব পৰা যায় আৰু। তাৰপিছতে এইফালে মোৰ মাংস ধুনীয়াকৈ হৈ গ'লগৈ বাৰু। একদম শুকানকৈ বনাইছোঁ, এনেকৈ খাই ভাল লাগে নহয়। কোনে এনেকৈ খাই ভাল পায় বাৰু জনাবচোন দেই। ৰাতি ভাত পানী খোৱা হৈ গ'ল। পিছদিনাখন আকৌ একদম ৰাতিপুৱাই খোৱাখিনি ৰাতি নেদেখুৱালোঁ আৰু। তাৰপিছত আকৌ পিছদিনাখন ৰাতিপুৱাই আকৌ একদম ধুনীয়াকৈ চাহ একাপ বনাই লৈছোঁ। চাহকাপ নহ'লে নহয় মানে ৰাতিপুৱা টাইমটোত। এইফালে ব্ৰেডত জেলি সানি ল'লোঁ। তাৰপিছত তেনেকৈ চাহকাপ খাই ল'লোঁ। খাই কৰি হোৱাৰ পিছত এইফালে কাম বন কৰি মেলি আজৰি হৈ গ'লগৈ বাৰু। কামখিনি কৰি মেলি আজৰি হ'লেহে কিবা এটা ভাল লাগে, নহয়নে বাৰু? বেটাক স্কুললৈ পঠিয়াই কৰি ল'লোঁ বাৰু। তাৰপিছত এইফালে দেখিছেনে চৰাইকেইটাই কেনেকৈ হেৰি কৰি আছে। এই ঠাণ্ডা দিনকেইটাত আচলতে নাহে, গৰমৰ দিনকেইটাত যে এইফালে আহিব, আহি পেলাই এনেকৈ থাকিবহি আৰু এঠাইত গৈ পেলাই সিহঁতি বাঁহ লোৱা নিচিনাকৈ লৈ পেলাই থাকেগৈ। বহুত দিগদাৰো হয় আচলতে। তাৰপিছত অকণমান বোলো ভিডিঅ' ক্লিপ কৰি থওঁচোন। তাৰপিছতে গ'লোগৈ দেই, এফালে ওলাই গ'লোঁ। ক'লৈ গৈছোঁ বাৰু পিছত নিশ্চয় গম পাব ভিডিঅ'টো চাই। এইফালে আমাৰ ইয়াত নামঘৰ হয় গাঁৱৰ, অকণমান পৰিৱেশটো দেখুৱালোঁ। তাৰপিছত আমি তিনিওজনী আচলতে এয়া আটাইকেইজনী বোলো গৈ আছোঁ এফালে। তিনিজনী পূৰা কথা পাতি বোলো নাই গৈ আহোঁগৈ। তাৰপিছত এইফালে আমাৰ ৰাস্তাটো অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ, ভাল লাগে নহয়নে? এনেকৈ কেতিয়াবা ওলাই আহি খুব ভাল লাগে বাৰু, চাবচোন। তাৰপিছতে তাতে ৰৈ থাকোঁতে তাৰপিছত দেখিছোঁ এইফালৰ পৰা কিবা আছিলে নেকি, কোন সম্প্ৰদায়ৰ সেইটো আচলতে মই ধৰিব নোৱাৰিলোঁ। এইফালে গাড়ী মটৰখিনি আমি আহিলোঁগৈ। আচলতে আমি কণ্ট্ৰললৈ গৈছিলোঁ দেই তিনিওজনীয়ে। তাৰপিছতে আহিলোঁ, আহি পেলাই এইখিনিতে গাড়ীৰ কাৰণে তিনিওজনী ৰৈ আছোঁ। তাৰপিছত এইফালে কিবা আহি আছে, বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁচোন। চাওকচোন কিমান দূৰৰ পৰা ক'ৰ পৰা আহিছে চাগে, কোনো হিচাপেই নাই চাগে, খোজকাঢ়ি পেলাই আহি আছে। ভালো লাগে বাৰু। মই আচলতে ভইচটো কাটি দিলোঁ, কাৰণ পূৰা গাড়ীৰ চাউণ্ড হৈ আছে যে, আৰু তাতে কিবা গান চানো লগাই আহিছিলে যে, সেইকাৰণে আচলতে মই ভইচটো কাটি দিলোঁ। চাওকচোন কিমান ধুনীয়াকৈ মাইকী মানুহ কিমান দূৰৰ পৰা খোজকাঢ়ি এনেকৈ আহিছে, নহয়নে বাৰু? তাৰপিছত এইফালে সকলোখিনি আহি আছে, গাড়ীখন লাহে লাহে চলাই বহুত আহিছিলে। মই আচলতে তাৰ অকণমানহে ক্লিপ ৰাখি থৈছিলোঁ। এনেকৈ ভালো লাগে বাৰু, নহয়নে? এয়া তাৰপিছত এতিয়া গৈ আছে বাৰু তেওঁলোক।
অকণমান ভিডিঅ' ক্লিপ ৰাখি ৰাখি থৈ দিলোঁ। আমি আটাইকেইজনীয়ে ৰৈ পেলাই চাইছোঁ। এইফালে বাৰু গাড়ীলৈকো ৰৈ থকা হৈছে। তাৰপিছতে আমি টমটম পাই গ'লোঁ। টেম্পু এখন পালোঁ। টেম্পুতে উঠি পেলাই তাৰপিছত দুইজনী, তাইও আহিছিলে বাৰু, তাই ঘৰৰ পদূলিত নামি দিলে। তাৰপিছতে এইফালে এয়া আমাৰ গাঁৱৰ ভিতৰৰ ফালেদি আহিলোঁ আজি। এইফালে আমাৰ গাঁৱৰ ভিতৰৰ পৰিৱেশটো খুব ভাল লাগে, নহয়নে? চাওকচোন, চবফালে সেউজীয়া সেউজীয়া সেউজীয়াই আচলতে। সেইকাৰণে আচলতে খুব ভাল লাগে। গাঁৱৰ পৰিৱেশটো মোৰ বেছিকৈ ভাল লাগে। কোনো হাই হুলস্থুল নাথাকে পৰিৱেশটো। তাৰপিছতে আহি ঘৰ পালোহি। পাই পেলাই এফালে চিৰা দৈ কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই। দুইজনী আহিলোঁ। আহি পেলাই ৰাতিপুৱা চাহ খাই গ'লোঁ যে ভোকো লাগিছিলে। তাৰপিছত বেটাকো দিছোঁ। বেটাই সেই অকণমান লৈছে, ইমান নাখায় বাৰু সি। আচলতে নাখায় মানে নাখায় সি, দিয়াহে হয়, কিন্তু সি নাখায় অকণো। তাৰপিছত বোলো দুইজনী অকণমান খাই লওঁ, ভোক লাগি গৈছেগৈ। কাৰণ ৰাতিপুৱা 10টা চাৰে 10টা মানতে গৈছোঁ নেকি, 11:30 কি 12টা চাৰে 12টা মানে বাজি গৈছিলেগৈ নেকি চাগে। তাৰপিছত আহি বোলো দুইজনীয়ে উলিয়াই লৈছোঁ। কাপোৰ কানি সলোৱাই নাই, প্ৰথম হাত ভৰিকেইটা ধুইছোঁ। ধুই পেলাই প্ৰথমতে খোৱাৰ যোগাৰহে কৰি লৈছোঁ দুইজনীয়ে। তাৰপিছত এইফালে দুইজনীয়ে কথা পাতি পাতি বাৰু খাই আছোঁ আমি। খাই ভাল লাগে বাৰু। তাৰপিছতে এইফালে আহি গ'লোঁ, কিটচেনলৈ আহি গ'লোঁ কাম কৰিবৰ কাৰণে। তাৰপিছত এইফালে আটা মাৰিবলৈ লৈছোঁ ধুনীয়াকৈ। ৰুটি কেইটামান বনাওঁ বোলো। এইফালে ৰুটি বনাই আছোঁ মই। তাৰপিছত খাই বৈ হৈ গ'লগৈ। তাৰপিছত খাই হোৱাৰ পিছত বাহিৰত আহিছোঁ। ইমান গাড়ী নহয়, আচলতে যাৰ আগদিনাখনি হৈছিলে মুছলমান সম্প্ৰদায়ৰ কিবা আচলতে সিহঁতৰ কিবা আছিলে নেকি চাগে দেই তেওঁলোকৰ। তাৰপিছত মানে ইমান গাড়ী গৈছে। আগদিনাখন মানে তেওঁলোক য'ত মানে হৈছে তালৈ গৈছে, পিছদিনাখন মানে ঘূৰি আহিছে। ইমান গাড়ী মটৰ নহয় মানে, বাপৰে বাপ, ৰাস্তা পাৰ হ'বলৈ ভয় লগা নিচিনা হৈ গৈছিলেগৈ পূৰা। তাৰপিছত অকণমান বোলো ভিডিঅ' ক্লিপ ৰাখি থওঁচোন মই। দেখিছেনে কিমান মানুহ গৈছে নহয়, মানে গাড়ী বাইক মানে বাইক একদম বহুত বেছি গৈছে আৰু ভালো লাগিলে চাই পেলাই। চাওকচোন কিমান মানুহ গৈছে দেখিছে। অকণ অকণ বোলো ভিডিঅ' ক্লিপ ৰাখি থওঁ মই, সেইকাৰণে আচলতে ৰাখি পেলাই থৈ দিলোঁ। তাৰপিছত এয়া পৰিৱেশটো। তাৰপিছতে আকৌ এইফালে দুপৰীয়া সময় কাৰণে এইখনে নিশনীয়া মাৰ ভাত কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। মই একদম বহুত প্ৰিয়। মাজে মাজে এনেকৈ ঘৰৰ চাউল পালে এনেকৈ খাই ভাল লাগে। এইফালে আলু ভাজিলোঁ, ডিম এটা আমলেট কৰিলোঁ, এইফালে বেটালৈকো ঠিক কৰি ল'লোঁ। এনেকৈ খাই ইমান ভাল পাওঁ নহয়, মাজে মাজে আচলতে খাই থকা হয়। খাই থাকোঁ মানে কি, বেটাই খাই বেয়া পায়, তথাপিও তাকো খুৱাবলৈ মানে চেষ্টা কৰোঁ, তথাপি সি খাবলৈ নিবিচাৰে। তাৰপিছত এইফালে ল'লোঁ, ধুনীয়াকৈ খাই লওঁ বোলো। আজিলৈ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।